তাৰপিছতে মই এটা কথা সুধিব থাকি গ'ল আপুনি এতিয়া কংগ্ৰেছৰ বেলেগ বেলেগ দায়িত্বটো আছিলে শেহতীয়াকৈ এতিয়া বৰ্তমান কি দায়িত্বত আছে অকণমান কওক সেইখিনি কওক এতিয়া বৰ্তমান আছোঁ মই ব্লকৰ সভাপতি কিন্তু আপোনালোকে জানে যে এজন প্ৰাৰ্থিত্ব প্ৰত্যাশী হ'লে যে নিজৰ পদবীটো অকণমান এৰি দিব লাগে কিন্তু তৎসত্ত্বেও মই এজনক চাৰ্জ দি ৰাখিছোঁ যদিও ময়ে চাই আছোঁ যিহেতুকে নামঘৰ সমাজখনেই হওক আমাৰ চাৰ্চৰ সমাজখনেই হওক মছজিদৰ সমাজখনেই হওক মন্দিৰৰ সমাজখনেই হওক মোক কিয় ভাল পায় মই নাজানো প্ৰত্যেকটো অনুষ্ঠানত মাতে নিমন্ত্ৰণ কৰে আৰু প্ৰত্যেক সমূহতে মই তেওঁলোকৰ কাষ চাপোঁ সেই হেতুকে মই অকণমান চিন্তা কৰিলোঁ যে দেখিলোঁ যে বহমপুৰ সমষ্টিটোত এই বহমপুৰৰ যিটো ব্লক আমাৰ ইয়াতে 13টা গাঁও পঞ্চায়ত পৰে ইয়াতে যিটো জাতীয়তা বোধৰ প্ৰেম নামঘৰৰ সমাজখনে হওক মানে বিভিন্ন এই প্ৰেমটো বৰ কিন্তু বৰ্তাই ৰাখিবলৈ হ'লে খুব কষ্টকৰ ইমান সহজ নহয় গতিকে ৰাইজে মোক ভাল পায় গতিকে মই চিন্তা কৰিলোঁ যে নহয় মই এই ক্ষেত্ৰত অকণমান ৰাইজৰ লগত থাকি পেলাই আৰু অলপ বেছিকৈ সহায় কৰিব পাৰোঁ নেকি সেই বুলি ভাবি মই দলত প্ৰাৰ্থিত্ব যিটো প্ৰত্যাশী হিচাপে পালে নিশ্চিত ৰূপে মই চাগে ৰাইজে ভবা ধৰণে কৰিব পাৰিম সহায় কৰিব পাৰিম সেইকাৰণে মই উঠি পৰি লাগিছোঁ মই কেৱল ৰাইজৰ কাৰণে ওলাইছোঁ মোৰ কোনো ব্যক্তিগত কোনো এনেকুৱা ধৰণৰ যে মই এনেকুৱা এটা হ'লে মই আমুকত গৈ অট্টালিকা বনাম মই বিদেশ ভ্ৰমণ কৰিম বিদেশত মই মোৰ সন্তানৰ জন্মদিন পাতিম এইবিলাক অভিলাষ মোৰ নাই আৰু মই পৰপৰিছো কৰিছোঁ তেনেকৈ মোৰ সন্তানকেইটিয়ে মই শিক্ষা আৰু এডুকেশ্যনটো মই তেনেকৈ সিহঁতক আগবঢ়াইছোঁ আৰু মানুহক চলিবলৈ ইমান নালাগে নহয় লাগে নেকি আপোনাৰ 1000 বিঘা মাটিয়ে হ'ল আপুনি লগত লৈ যাব নোৱাৰে নহয় কেনেকৈ নিব আৰু আপুনি মই ইয়াত যিহেতুকে পাৰ্মানেণ্ট নহয় মই এটা আধ্যাত্মিক দিশত আপোনাক ক'বলৈ গ'লোঁ যে যিহেতুকে আপুনি কোনোখন শাস্ত্ৰতো লিখা নাই যে আপুনি আজীৱন এই সম্পত্তিৰ অধিকাৰী হৈ থাকিব পাৰিব বুলি এইটো হৈছে আপোনাৰ মভেবল নিজৰ দেহটোৱে স্থায়ী নহয় গতিকে মই এটা কথা ভাবোঁ যে জীয়াই থাকিবলৈ যিমানকণ প্ৰয়োজন তাতকৈ বেছি হোৱাটো ক্ষতিকাৰক যেনেকৈ সাগৰ মন্থন কৰোঁতে যে সাগৰ মন্থনৰ কাহিনীটো জানে নিশ্চয় গতিকে সাগৰ মন্থন কৰোঁতে যেতিয়া সেই ঘটনাবিলাক ঘটিছিলে তাৰ পৰা কি উৎপত্তি হৈছিলে সকলোৱে জানে গতিকে এইবিলাক হৈছে আমাৰ মানে নীতি শিক্ষা বৰ্তমান সময়ৰ নীতি শিক্ষা গতিকে আমাক ইমান প্ৰয়োজন নাই গতিকে সেইটোৱে গতিকে অধিক অমৃত প্ৰাণ হ'লেও ক্ষতি হ'ব পাৰে